বিহু নামৰ যোজনা। যোজনা তিনিখৰীয়াও থাকে, চাৰিখৰীয়াও থাকে। এই যোজনাৰ আবিধানিক অৰ্থটো হ'ল পতন্তৰ বা ফকৰা। বিহু নামৰ যিটো অংশত তাল সংগম নকৰাকৈ গোৱা হয়, লেহেমীয়াকৈ গোৱা হয়, অৰ্থাৎ লেহেমীয়াকৈ গোৱা হয়, এয়াই হ'ল যোজনা। আৰু এই যোজনাৰ তিনিখৰীয়াৰ মই এটি উদাহৰণ দিব খুজিছোঁ। গৃহস্থৰ চোতালত যেতিয়া হুঁচৰি গোৱা যায়, হুঁচৰি গোৱা ৰাইজখনক গৃহস্থই দক্ষিণা দিয়া যেতিয়া দেৰি হয়, তেতিয়া কোনোবা এজন বিহুৱাই ঘপককৈ গাই দিয়ে, ঐ খুটিতে পৰিলে ঐ জীয়া, তললৈ মোকৈ গুণিব নেলাগে, ঐ দক্ষিণা উলিয়াই দিয়া। বিহুৰ নামৰ দৰে যোজনাও তিনিশাৰী আৰু চাৰিশাৰীতে স্বয়ং সম্পূৰ্ণ, মানে ক'বলগীয়া কথাখিনি তাতেই ওলাই পৰে। বিহু নামৰ তাল কিন্তু বাকী আমাৰ হিন্দুস্তানী মিউজিকৰ তালতকৈ কিন্তু বেলেগ। আমাৰ বিহুত ছন্দহে আছে, তাল তেনেকৈ নাই। কিন্তু দুখন তাল, হিন্দুস্তানী মিউজিকৰ দুখন তাল, কাহাবা আৰু খেমতাৰ যি ছন্দ তাৰ লগতহে মিল হয়। গতিকে এইটো এটা আমাৰ কাৰণে বৰ জানিবলগীয়া কথা। আৰু এই বিহুৰ ছন্দটোক আমি গজগতি ছন্দ বুলি অভিহিত কৰোঁ।